নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো শিৱসাগৰৰ এটা খবৰ গো সুৰক্ষা আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ শিৱসাগৰত 20টাকৈ দল সংগঠনৰ নেতাকৰ্মী জাঙুৰ খাই উঠিছে গো সুৰক্ষা আইনৰ বিৰোধিতাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি এই মুহূৰ্তত সবিশেষ খবৰ লৈ আহিছো ৰাজ্যত গো সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত শিৱসাগৰত গৰজি উঠিল 20টাকৈ দল সংগঠন जिला उपायुक्त कार्यालय सम्मुखत अवस्थान धर्मघट कार्यसूची रूपायन और गो सुरक्षा आईन बातिलर दाबीते এই प्रतिबाद সাব্যস্ত কৰিছে আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ধৰ্মীয় মেৰুকৰণৰ বাবে এই আইন প্ৰণয়নৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠনৰ সদস্যসকলে আৰু এই আইন বাতিলৰ দাবীৰে তেওঁলোকে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে জনাইছো এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে শিৱসাগৰৰ ববিতা ভৰালী আমালৈ এই খবৰ প্ৰেৰণ কৰিছে গো সুৰক্ষা আইনৰ বিৰোধিতাৰে বৃহৎ প্ৰতিবাদ শিৱসাগৰত 20টাকৈ দল সংগঠন জাঙুৰ খাই উঠিছে গৰজি উঠিছে আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা অসম চৰকাৰৰ গো আইনৰ বিৰুদ্ধে प्रतिबाद সাব্যস্ত কৰাৰ পাছত এবাৰ শিৱসাগৰৰ একাধিক জাতীয় সংগঠন হৰব হৈ পৰিছে গো আইনৰ বিৰুদ্ধে আজি খন্তেক সময়ৰ পূৰ্বে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় 20টা সংগঠনে গো আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসমৰ চহা থলুৱাৰ স্বাৰ্থ বিৰোধী এই আইন বাতিলৰ বাবে সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আইন বাতিলৰ দাবী উত্থাপন কৰিছে এই আইন বিজেপি নেতৃত্বাধীন চৰকাৰে কেৱল ধৰ্মীয় মেৰুকৰণৰ বাবে প্ৰণয়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে জাতীয় সংগঠনসমূহে অসমৰ চহা থলুৱাল গোপালকসকলৰ জীৱন আৰু জীৱিকাক সংকটত পেলাই চৰকাৰে প্ৰণয়ন আৰু বলবৎ কৰাৰ আইনৰ বিৰোধ কৰি ইয়াৰ বাতিলৰ দাবীৰে শিৱসাগৰ জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনসমূহে আৰু শিৱসাগৰৰ সতীৰ্থ সাংবাদিক ববিতা ভৰালীয়ে আমালৈ এই খবৰ প্ৰেৰণ কৰিছে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰত গো সুৰক্ষা আইনৰ বাতিলৰ দাবীৰে আৰু আমাৰ হাতত আহি পৰিছে মন্তব্য আমি মন্তব্য এবাৰ শুনাব বিচাৰিছো বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনত যি গো সুৰক্ষা আইন প্ৰণয়ন কৰা হ'ল এই গো সুৰক্ষা আইনখনক আমি তীব্ৰভাৱে বিৰোধিতা কৰোঁ আৰু আজি অসমৰ 20টাতকৈ অধিক জাতীয় জনগোষ্ঠীয় সংগঠন এই গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমি একত্ৰিত হৈছোঁ ঐতিহাসিক শিৱসাগৰৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এইটো কথা নিশ্চিত যে এই গো সুৰক্ষা আইনখনে অনাগত সময়ত অসমত সাংঘাতিক ধৰণে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব আৰু এয়া আছিল মন্তব্য তেওঁলোকে গৰজি উঠিছে গো সুৰক্ষা আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে দেখিবলৈ পোৱা গৈছিল যে গো সুৰক্ষা আইনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত গো সুৰক্ষা আইন 2021 বাতিল কৰাওক বুলি এনেধৰণৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিভিন্নজন লোকে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন মন্তব্য কৰিছিল ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰত গো সুৰক্ষা আইন বাতিলৰ দাবীত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত হৈছে 20টাকৈ দল সংগঠনৰ নেতাকৰ্মী জাঙুৰ খাই উঠিছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ধৰ্মীয় মেৰুকৰণৰ বাবে এই আইন প্ৰণয়নৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে এই আইন বাতিলৰ দাবীৰে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে দল সংগঠনৰ সদস্যসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ 20টাকৈ দল সংগঠনৰ ৰাজ্যত গো সুৰক্ষা আইনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিক্ৰিয়া হৈ আছিল আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যিসমূহ প্ৰতিক্ৰিয়া আগবঢ়াইছিলে জনসাধাৰণে আৰু তাৰ পাছত এতিয়া 20টাকৈ দল সংগঠনৰ জাঙুৰ খাই উঠিছে এতিয়া শিৱসাগৰত আৰু তেওঁলোকে এই আইন বিৰোধিতাৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে জিলা উপায়ুক্তক আৰু এই মুহূৰ্তত পুনৰ আমাৰ হাতত অহা মন্তব্যটো পুনৰ এবাৰ শুনাব বিচাৰিছো বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনত যি গো সুৰক্ষা আইন প্ৰণয়ন কৰা হ'ল এই গো সুৰক্ষা আইনখনক আমি তীব্ৰভাৱে
বিৰোধিতা কৰোঁ আৰু আজি অসমৰ 20টাতকৈ অধিক জাতীয় জনগোষ্ঠীয় সংগঠন এই গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমি একত্ৰিত হৈছোঁ। ঐতিহাসিক শিৱসাগৰৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো কথা নিশ্চিত যে এই গো সুৰক্ষা আইনখনে অনাগত সময়ত অসমত সাংঘাতিক ধৰণে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব।